আজি খোৱাৰ পৰা আৰম্ভ কৰিছোঁ। এয়া দেখিছেনে, আমি ব্ৰেকফাষ্ট কৰিবৰ কাৰণে খুব ধুনীয়াকৈ সজাই পৰাই লৈছোঁ। কণী, ডিম আৰু জাম চাম লগাই পিনি খুব ধুনীয়াকৈ খাম এতিয়া আমি আজি খুব ধুনীয়া এটা জেগালৈ আহিছোঁ আৰু সেই জেগাটুকুৰা আপোনাৰ পৰিৱেশটো খুব ধুনীয়া আৰু তাৰে দেখুৱাম। গোলাঘাটৰ একেবাৰে গাতে লাগি আছে। এতিয়া বৰ্তমান আমি উপস্থিত আছোঁ কাৰ্বি আংলং ডিষ্ট্ৰিক্টত আৰু কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ কালিয়নী নদীৰ পাৰত আমি আজি বনভোজ খাবৰ কাৰণে আহিছোঁ আৰু এফালে কাৰ্বি আংলং ডিষ্ট্ৰিক্ট পৰে আৰু আনটোফালে গোলাঘাট ডিষ্ট্ৰিক্ট পৰে। একেবাৰে গোলাঘাটৰ গাতে লাগি আছে আৰু এতিয়া সময় হৈছে 10:30 বাজিছে আৰু 10:30 বজাত আমি আহি পাই গ'লোহি। হাই হেল্ল' নমস্কাৰ, মই আদিত্যই স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি হৈছে 1 জানুৱাৰী 2024 চন। আজি প্ৰথম দিনটোত ভাবিলোঁ ঘৰৰ সকলো মানুহ মিলি পিনি এটা ফেমিলি পিকনিক খোৱা যাওক আৰু সেই ফেমিলি পিকনিকটোক আমি খাবৰ বাবে গোলাঘাটৰ একেবাৰে গাতে লাগি থকা ডিষ্ট্ৰিক্ট কাৰ্বি আংলং ডিষ্ট্ৰিক্ট আৰু কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ এটুকা মনোমোহা ঠাইলৈ আহিছোঁ, কিয়নো এই ঠাইটুকা আমাৰ ঘৰৰ পৰা 30 কিলোমিটাৰ মাত্ৰ আৰু গোলাঘাটৰ একেবাৰে গাতে লাগি আছে কালিয়নী নদী আৰু কালিয়নী নদীৰ পাৰতে আমি আজি পিকনিক খাবৰ বাবে আহিছোঁ। তাৰে মনোমোহা দৃশ্য আপোনালোকক দেখুৱাম। ইয়ালৈও আপোনালোকো আহিব পাৰে। খুব ধুনীয়া এটুকা জেগা, খুব ধুনীয়া এখন নদী, শিলেৰে একেবাৰে ভৰি আছে। একেবাৰে আপুনি ইপাৰ সিপাৰ হ'ব পাৰিব খোজকাঢ়ি আৰু ওচৰতে আছে বুদ্ধিষ্ট টেম্পল আৰু বুদ্ধিষ্ট টেম্পলতো আপুনি সেৱা সৎকাৰ কৰিবগৈ পাৰে। খুব ধুনীয়া এটুকা ঠাই, যিটুকা ঠাইত আপুনি সময় কটাব পাৰে খুব ধুনীয়াকৈ। আৰু নতুন বছৰ বুলি আমি আহি ঘৰৰ সকলোবোৰ মানুহ মিলি আহি ইয়াতে আজি প্ৰীতিভোজ খাম আৰু লগত আছে এয়া লোকেল কুকুৰা আৰু এয়া গাহৰি মাংস পোৰা, লগতে ব্ৰইলাৰ পোৰা। খুব ধুনীয়া। মই যিহেতু গাহৰি মাংস নাখাওঁ আৰু ব্ৰইলাৰ পোৰা মই যিহেতু খাম। আৰু দেখিছেনে খুব ধুনীয়াকৈ দাদাজনে নাচিছে আৰু খুব ধুনীয়া বিহু গান শুনিলে ৰ'বই নোৱাৰোঁ। আমি অসমীয়াবোৰ আমাৰ অসমীয়া গানত নাচিবলৈ পালে খুবেই ভাল লাগে। এনেকৈ দেখিছেনে আন এটা পাৰতে ইফালে নদীৰ ইটোৰ পাৰত এগৰাকী ছোৱালীয়ে কি ধুনীয়াকৈ নৃত্য কৰি আছে। তাকে অকণমান ভিডিঅ' কৰি আপোনালোককো দেখুৱালোঁ যে নতুন বছৰৰ প্ৰথম দিনটোত এই ভণ্টিজনীয়ে খুব ধুনীয়াকৈ নৃত্য কৰিছে আৰু তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। এয়া দেখিছেনে আমাৰ পাৰ্টীসকলে একেবাৰে পানীত নামি ফটো চটো লাগি গ'ল ফটো মৰাত আৰু এনেকৈ খুৰীহঁতো বহি আছে, মাহঁত বহি আছে আৰু দাদাহঁতে ভাত বনোৱা পৰ্বত লাগিছে। যিহেতু আমি এনেকৈ পিকনিক ফেমিলি পিকনিক হয় আৰু এইফালে দেখিছেনে দাদাহঁতে পূৰা পিকনিক বনাই আছে, মাছ মাংস ভাত য'ত আছে। এনেকৈ আৰু খোৱা আৰম্ভ হৈ গ'ল। এতিয়া দেখিছেনে নাচাৰ আৰম্ভ হৈ গ'ল। একচুৱেলি খোৱা নহয়, নাচাৰ আৰম্ভ হৈ গ'ল। আমাৰ দেখিছেনে টিকলিজনীও, দাদাহঁতৰ টিকলিজনীও নাচিছে পূৰা। খুৰী, মা, দাদা খুব ধুনীয়াকৈ নাচি আছে, উপভোগ কৰিছে আজিৰ দিনটো। জানুৱাৰীৰ প্ৰথম দিনটোত উপভোগ কৰিছে এনেকৈ নাচি উল্লাসৰে, যেন বছৰটো কুশলে যাওক আৰু অনাগত দিনবোৰ সকলোৰে ভাল হওক তাৰে কামনা কৰিছোঁ। এনেকুৱাকৈ আজি আমি দিনটো পাৰ কৰিলোঁ আৰু ইয়াত দেখিছেনে খোৱা পৰ্ব আৰম্ভ হৈ গ'ল আৰু আমি আজি আছিলে লোকেল মুৰ্গী আৰু গাহৰি মাংস, লগতে নিৰামিষ খোৱাও আছিলে, তাতে পনীৰ। এনেকৈ আমি আজিৰ সাজ খালোঁ। প্ৰথম বছৰৰ প্ৰথম দিনটো এনেকৈ খালোঁ। এয়া দেখিছেনে অকণমান খোজকাঢ়ি ওলাই আহিলোঁ। এয়া দেখিছেনে পূৰা শিল গুটি আৰু শিলেৰে ইপাৰ সিপাৰ হৈ যাব পাৰে। পানী ধুনীয়াকৈও চলি আছে আৰু আমাৰ দেহা বোলে পানীত খোজকাঢ়ে, তাই অথনিৰ পৰা থুনথুনাই আছে পানীত নামিবৰ কাৰণে। সেয়েহে অকণমান বামৰ ফালে লৈ আহিছোঁ তাইক আৰু ইয়াতে পানীত তাইক নামিবলৈ, তাই যিহেতু নামিব বিচাৰিছে আৰু ময়ো ভাবিছোঁ নামক, নতুন তাই নামিব বিচাৰিছে, সেয়েহে তাইক অকণমান পানীত নমাই দিছোঁ আৰু মই অকণমান ভিডিঅ' কৰি লৈছোঁ। এনেকৈ আমি আজিৰ দিনটো পাৰ কৰিলোঁ। আপোনালোকে জানুৱাৰীৰ প্ৰথম দিনটো কেনেকৈ পাৰ কৰিলে জনাবচোন আৰু সকলোকে নতুন বছৰৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই যিহেতু ভিডিঅ'টো অকণমান দেৰিয়ে হৈছে দিয়া, যিহেতু বিভিন্ন কামত মই ব্যস্ত হৈ আছোঁ, সেয়েহে ভিডিঅ'টো ভইচ অভাৰ কৰিব পৰা নাই আৰু সেয়েহে ভিডিঅ'টো দিয়া আজি বহুত দিনেই হৈ গ'ল, দিব পৰা নাই। আৰু যিহেতু মিউট কৰি দিছোঁ মই অৰিজিনেল ভইচটো, কিয়নো কপিৰাইট লাগি যাব পাৰে। বিভিন্ন পাৰ্টীসকলৰ পৰা বিভিন্ন গান লগাই থোৱা হৈছে, মিউজিক লাগি আছে, সেয়েহে ভাবিলোঁ কপিৰাইট লাগি যাব পাৰে, সেয়েহে মই মিউট কৰি দিছোঁ। আৰু দিছেনে আমাৰ ছোৱালীয়ে এনেকৈ হাই দিছে আপোনালোকক।
আৰু এনেকৈ পানীৰ মাজৰ পৰা আজি নতুন বছৰৰ শুভেচ্ছা জনালোঁ সকলোকে। আৰু ইয়াৰ পৰিৱেশটো খুব ধুনীয়া শান্ত পৰিৱেশ, ইয়ালৈ আহিব পাৰে আৰু পানীত নামিবও পাৰিব। ওচৰতে বুদ্ধিষ্ট টেম্পলটো আছে, তালৈ যাব পাৰিব, অকণমান সময় শান্তিত কটাব পাৰিব। এয়া দেখিছেনে আমাৰ মাহঁতে বা সকলোৱে মিলি পিনি গ্ৰুপ ফটো মাৰি আছে। আৰু পিকনিক বুলি ক'লে গ্ৰুপ ফটোৰ প্ৰয়োজন হয়েই। এনেকৈ মই অকণমান ভিডিঅ' কৰি ল'লোঁ তেওঁলোকক। এয়া একদম বা, খুৰী, মা, এয়া হৈছে ভণ্টিহঁতৰ শাহুৱেক, ভণ্টি লগৰ এনেকুৱা আহিছে, ভণ্টিহঁত আছে, সকলোৱে আছে এনেকৈ। এয়া দেখিছেনে খুৰী, মা আৰু ভণ্টিৰ শাহুৱেক হয়। এনেকৈ ফটো চটো মাৰি আছে পূৰা। এয়া দেখিছেনে মই বুদ্ধিষ্ট টেম্পলৰ ফটো দুকপিমান দি দিছোঁ। আৰু ইয়াত এজন ছোৱালীয়ে ফটো মাৰিছে। এনেকৈ সকলোৱে মিলি আজি দিনটো পাৰ কৰিলোঁ। সকলোকে নতুন বছৰ হিয়া ভৱাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।